দুখ লাগে যিহেতু পিতৃ, দুখ লাগে তথাপি নিজৰ কৰ্তব্যটো দায়িত্বটো আৰু দেউতাই এইটো কথা শিকাইছিল যে নিজৰ দায়িত্ব আৰু নিজৰ কৰ্তব্য সদায় ডাঙৰ। মাৰ ব্ৰেইন টিউমাৰ। নাই এই তই মিছা কথা কৈ আছ। সঁচা বন্ধু সঁচা মহাব্যাধি ডাক্তাৰ তো বুঢ়াই কৰি আছো, দেউতা ঢুকোৱাৰ পিছতো কৰি আছো। মোৰ মনত আক্ষেপ নাই, এইকাৰণে নাই মোক এইমাত্ৰ ক'লো যে দেউতাই সদায় কৰ্তব্য আৰু দায়িত্বৰ কথা শিকাইছিল। কোনে কি ভাবে ভাবিব পাৰে, কিন্তু মোৰ দোকানত যিয়ে ভৰি দিব তেওঁক মই বিনম্ৰতাৰে সুধিম কি খাব কওক। তই বৰ গুণৱান পুত্ৰ। আজি যদি তোৰ মাৰাই যায় মানুহজনে নিজৰ সমস্ত জীৱন তোক কেন্দ্ৰ কৰিয়ে কটালে। মই নিজে নাখাই তোক খোৱালে, তোক মানুহ বনালে। মইতো চাই আজি ইমানখিনি হ'লো, তই আমাক বিশ্বাস নকৰি। মাৰ ব্ৰেইন টিউমাৰ। নাই এই তই মিছা কথা কৈ আছ। সঁচা বন্ধু সঁচা মহাব্যাধি ডাক্তাৰ তো বুঢ়াই মাৰ শুশ্ৰূষা কৰিবলৈ, মাৰ যতন ল'বলৈ ভাল চলিছে। কিবা দিম নেকি নে পেকিং কৰি দিম? আৰে মোক কি লাগে, মই কি খাম মোৰহে কথা। তই মাজতে কিয় পেক কৰি আছ? ঠিকেই, কিন্তু এখন মোৰ দোকান, সৰু হওক ডাঙৰ হওক কষ্টৰ ধনেৰে পৰা দোকান। কাৰোবাৰ পৰা টকা হকা দিয়া না, 2 নম্বৰী ধনেৰে পৰা দোকান নহয়। তই কথাকাৰ মোক ইনচাল্ট কৰি পোৱা নাইতো। কোনে কি ভাবে ভাবিব পাৰে, কিন্তু মোৰ দোকানত যিয়ে ভৰি দিব তেওঁক মই বিনম্ৰতাৰে সুধিম কি খাব কওক। তোৰ চালা তোৰ এই বটা লেকচাৰ শুনি থাকিবলৈ মোৰ ইয়াত সময় নাই ৰে। তোক মই শেষবাৰৰ বাবে ভকিয়াই দিবলৈ আহিছো। তোৰ সেই বাদ তত্ত্ব নেকি সিহঁতৰ মাটিত মই এটা ডাঙৰ প্ৰজেক্ট কৰিম। আৰে মই কৰিম ৰে, মই তোৰ মালিক কিয়? যোৱাকালি দেউতা ঢুকাইছে। দেউতা ঢুকোৱাৰ পিছতো হৈছে ৰাজতিলক থিয়েটাৰত আছো। কিন্তু দায়িত্ব কৰ্তব্য কৰিবই লাগিব। দৰ্শক ৰৈ আছে, দৰ্শক আমাৰ কাৰণে ভগৱান। আৰু দুখ লাগে যিহেতু পিতৃ, দুখ লাগে তথাপি নিজৰ কৰ্তব্যটো দায়িত্বটো আৰু দেউতাই এইটো কথা শিকাইছিল যে নিজৰ দায়িত্ব আৰু নিজৰ কৰ্তব্য সদায় ডাঙৰ। সেইটো এতিয়া যে ক'লো যে কৰ্তব্য আৰু দায়িত্ব, যিহেতু অকল মই জড়িত নহয় থিয়েটাৰখনত, 120টা পৰিয়াল জড়িত হৈ আছে। আজি যদি থিয়েটাৰখন বন্ধ হয় বা ৰ'বলগীয়া হ'লে গোটেইখিনি গোটেই পৰিয়ালটোৰ থিয়েটাৰ গোটেই টিমটোৰ লগত জড়িত কমিটিখন, আহ্বায়ক কমিটিখন বা গোটেই দৰ্শকখিনি জড়িত হৈ আছে, সকলোৰে অসুবিধাত পৰে। গতিকে ফলত আমাৰ কেৱল মোৰ ক্ষেত্ৰতে হোৱা নাই, এই ক্ষেত্ৰতো এই কথাটো বহুত কেইজন আৰ্টিষ্টৰ ক্ষেত্ৰত হৈছে। দেউতাক বা মাক ঢুকাইছে বা তেনেকৈ সেই ঢুকুৱা দিনাই নাটক কৰিবলগীয়া হৈছে। এইটো এটা বাধ্যবাধকতা থাকে, দায়িত্ব থাকে, বিশেষকৈ দায়িত্ব। আৰু মোৰ ওপৰত যিহেতু থিয়েটাৰখনৰ এটা গুৰু দায়িত্ব আছে, এটা মূল চৰিত্ৰত অভিনয় কৰি আছো। গতিকে মই যদি এদিনৰ কাৰণেও নোহোৱা হওঁ বা কেইদিনমানৰ কাৰণেও নোহোৱা হৈ যাওঁ, সকলো বিপদত পৰিব, অসুবিধাত পৰিব। গতিকে মোৰ সেই দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি মই সঁহাৰি জনাই আজি কৰি আছো, দেউতা ঢুকোৱাৰ পিছতো কৰি আছো। মোৰ মনত আক্ষেপ নাই, এইকাৰণে নাই মোক এইমাত্ৰ ক'লো যে দেউতাই সদায় কৰ্তব্য আৰু দায়িত্বৰ কথা শিকাইছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়
সৰ্বোত্তমৰ দৌৰত।